Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানাবি সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলৰ আনটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ কিবা মই ভালে আছোঁ আপোনালোক সকলোকে লগত আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু কানি মেলি চকু পুৰা ফুলাই দিছে কাৰো কোচত নাযায় অকল মই লৈ থাকিব লাগে এতিয়া অকণমান বহাইছিলেহে পুৰা কানা চব সেইকাৰণে লৈ আহিলোঁ আৰু বাহিৰতে ব্লগটো ষ্টাৰ্ট কৰি ভিতৰত মানে লাইট এইবিলাক মানে এতিয়ালৈকে ঠিক কৰা হোৱা নাই যে লাইটবিলাক দূৰ দূৰ একদম আন্ধাৰ আৰু এই আমাৰ ঘৰ ফুলনি বাগিচা পুৰা জংঘল হৈ গৈছে ইয়া চাওক ফুল ফুলিছে এয়া ফুলিছে তাৰপিছত আমাৰ ঘৰৰ পৰা আনিছিলে যে স্থলপদ্ম সেও আৰু হোৱাইট এয়া আৰু এইবিলাক চাগে বেলি ফুল তেতিয়া মানে মামাৰ ঘৰত যাম আৰু এয়া ৰাধিকা যে ইছৰাম কি পাত খাই আছে পাত তাত মুখত দিয়ে তো যাম আৰু তাতে কেমান এনেই ফুৰি আহোঁ আৰু কি কৰিম দিনটো তাতেই থাকোঁ তাতেই খোৱা লোৱা চব ৰন্ধা বঢ়া হয় সেইকাৰণে তাতেই থাকোঁ আৰু ইয়াৰ পৰা ৰাতিপুৱা যাওঁ গৰমত তাতে খাই মেলি আহিলোঁ আৰু ভাবিলোঁ অকণমান ফুৰি আহোঁ মাহীক কৈছে ব'ল অকণমান ফুৰি আহোঁ তো মাহীও আহিছে তো যাওঁ আৰু লাহে লাহে ফুৰোঁ আৰু এইজনীটো নাথাকে কাৰো কোচত একবাৰ কান্দি মেলি বমি কৰি কাপোৰ চাপোৰ চেঞ্জ কৰি দিলোঁ এতিয়া কোচত এতিয়া মুখখন চাই আছোঁ আৰু এই সৰতি ফুলো ফুটিছে চাওক ফুটিছে কণীতকৈ মানে বাগিচা মানে সেই জংঘলে বেছি হৈ গৈছে সময় নাই মাৰ ইফাল সিফাল কৰোঁতে গোটেই টাইম অকলে আৰু কিমান কৰিব তো ব'লক লগ পাম আৰু পিছত আকৌ A few moments later. গুড ইভিনিং সকলোকে বহুত সময় পিছত আকৌ লগ পালোঁ আৰু এতিয়া মানে চবেই ওলাইছে ৰাসত যাব আৰু মই আৰু গাড়ী ককা আইতা নাযাওঁ আৰু মা ইফালে দাদাকো কিবাত গৈছে আৰু দাদাৰ ফ্ৰেণ্ডৰ বৈষ্ণৱ সেৱা আছে তাতে গৈছে কীৰ্তন মাহী যাব মাহীৰ ছোৱালী দুজনী আৰু দেউতাও যাব আজি মানে বাউল গান হ'ব তাতে মানে গৈ আছে আৰু চবে গাড়ী ফালে খুৱাই মেলি খোৱালোঁ আৰু তাই শুই আছে চৰ্দি লাগিছে যে অকণমান ডিষ্টাৰ্ব দি আছে কিন্তু দেই দিনটো তাই নাক মুখ কোচকচাই আছে তো নাকত দৰৱ আছে যে লগাই দিলোঁ মানে দি দিলোঁ আৰু নাকত এতিয়া শুই আছে তো লাহেকৈ ভাত পানী খাই মেলি একেবাৰে ঘৰত যাম আৰু আইতাই নি থৈ আহিব আৰু এই ৰাধিকা যে তাইও আহিব আৰু একেলগতে শুই থাকিম দুজনীয়ে তো চবেই গ'ল ৰাস চাবলৈ আইতা ককা মই আৰু এজনী আইতা 3-4জনী আছোঁ আৰু গাৰ্গী আমি ভাত পানী খালোঁ আৰু আইতাই বনাইছে দালি বনাইছে তাৰপিছত দালি পিটিকা বনাইছে আৰু দালি বইল কৰে যে সেই বনাইছে আৰু পাপৰ ভাজি কৰিছে সেই খালোঁ দুপৰীয়া বনাইছিলে খাৰ কল খাৰ বনাইছে পিঠাগুড়িৰে বনাইছে আৰু মই খোৱা নাই বহুত দিন হৈছে যে মই খোৱা নাই তো খাবলৈ মন যোৱা নাই আৰু বেঙেনা মাছেৰে বনাইছে চচলিৰে বনাইছে সেই খালোঁ আৰু বনাইছিলোঁ চয়াবিনেৰে আলুৰে বনাইছে আৰু আলু দমৰ দৰে বনাইছে একদম মজা লাগিছে যে আইতাই বনাইছিলে আৰু সেয়ে খালোঁ আৰু মাহী মানে নাযাওঁ বুলি কৈছে লৈছে বেটাৰী ৰিক্সা তাতে মানে মানুহ কম হৈ আছে সেইকাৰণে মানে মাহী ওলাইছোঁ আৰু মাহী গ'লেতো মাহী ছোৱালী দুজনী যাবই আৰু ডাঙৰ ছোৱালীজনী লৈ যাম বুলি কৈছিলে মায়ে তো মাহী গ'লেতো সৰু ছোৱালীজনী যাবই আৰু তাই নাথাকে ন অকলে তো লৈ গৈছে আৰু মা কৈছে মোকো কৈছিলে যাবলৈ মই নাযাওঁ আৰু গাৰ্গীৰ গাঁও ইমান ভাল নহয় চৰ্দি লাগিছে বুলি কৈছে যে নাক পৰা খুৰখুৰাই থাকে যে কোচকোচাই থাকে যে তাৰ মানে একদম কান্দে অলপ পিছে পিছে কান্দে এতিয়াও মই লগতে আছোঁ তাইক খুৱাই থৈছোঁ আঁঠুৱা তৰিছোঁ কাৰণ মহ আছে ইয়াতে মানে এই গুড নাইট ইউজ কৰিলেও মানে নহয় এইটো হৈছে এটা এনেই আৰু ষ্ট'ৰ ৰুমৰ দৰে ইয়াতে মা মানে কাপোৰ চাপোৰ চিলাই মেচিন আছে তো ইয়াতে মানে শুৱাই থৈ দিছোঁ আৰু তাৰমানে সেইফালে টিভি চাই আছে যে বহুত চাউণ্ড আৰু ককা আইতা মানে কম চাউণ্ডত নুশুনে চাউণ্ড অকণমান বেছিয়ে দিব লাগে তাতে শুৱালে লাগিবনে নুশুবাই আৰু উঠিয়ে যাব পাৰে সেইকাৰণে মই ইয়াতে বহি আছোঁ ইয়াতো চাৰ্জাৰ পইণ্টটো আছে মোবাইল চাই শুই আছোঁ আৰু গাৰ্গীৰ ফালে শুৱাই থৈছোঁ মই শুৱা নাই বাৰু মই বহি আছোঁ গাৰ্গীক শুৱাই থৈ দিছোঁ তাই মাজে মাজে লৰে কাৰণে আকৌ ফিটিং কৰা দিওঁ তেনেকেই মানে চলি আছে আৰু মোৰ দিনবোৰ আৰু ৰাধিকাই মানে ফোন কৰিছোঁ মানে গৈছে আৰু ৰাসত তো চাওঁ আৰু যদি মাহঁতে আহে যাম আৰু মাহঁতে যে নহ'লে ইয়াতে ৰৈ দিম আৰু আজি ইয়াতে থাকি দিম ঘৰত নাযাওঁ কাৰণ চব বস্তু ইয়াতেই আছে মানে মোৰ যিবিলাক মানে প্ৰয়োজনীয় বস্তু ক্ৰীম চিম চব ইয়াতেই আছে আৰু গাৰ্গীৰো চুৱেটাৰ টুৱেটাৰ ইয়াতে লৈ আহিলোঁ আৰু তাতেও আছে ইয়াতে লৈ আহিছোঁ যদি হয় ইয়াতে শুই দিম আইতাৰ লগত শুই দিম আৰু নহ'লে যাম আৰু ৰাধিকাও নাই তো চাওঁ আৰু কি হয় তাৰপিছত গম পাম ভাত পানী খাই মেলি ল'লোঁ আৰু গৰম ভাত আৰু ইয়াতে অকণমান ঠাণ্ডাও পৰিছে দেই বাহিৰত পুৰা ঠাণ্ডা মানে ব্লেংকেট ল'বই লাগে পুৰা ঠাণ্ডা পৰি গৈছে ইয়াতে আমাৰ গাৰ্গী লৰচৰ কৰি আছে তাই মাজে মাজে আজি আৰু ঘৰত নাযাওঁ আৰু ইয়াতেই ৰৈ দিওঁ দেউতা আহিলে মানে মাহঁত আহিব বাকী আছে তাই বাইক লৈ গৈছে যে দাদাই মানে দেউতাক থৈ গৈছে আৰু মানে
দাদাৰ ফ্ৰেণ্ডৰ ঘৰ মানে সেই ৰাস পূজা যে হৈ আছে তাৰ ওচৰতে হয়। দেউতাই চাগে দাদাক ফোন কৰিছে, দাদাই একদম জলদি আহি দেউতাক থৈ গৈছে, দেউতাক ঘৰত গৈছে। মই অকলে কৈছোঁ নাযাওঁ দিয়া, আজি ইয়াতে ৰৈ দিওঁ আৰু দাদাও নাজিলোঁ, ইয়াতে ৰৈ দিওঁ আৰু ইফালে যাওঁ সেই ৰুমত গাড়ীক লৈ যাওঁ আৰু তই বোলো ভিডিঅ'টো এণ্ডিং কৰি থৈ যাওঁ। তো ভাত পানীটো কেতিয়াবাই খালোঁ আৰু দেৰিকৈ থাকিলে মানে আকৌ ভোক লাগি যাব, কাৰণ দুপৰীয়া খাইছোঁ, কৈছিলোঁ যে খাৰ বনাইছে, তো ভালদৰে খোৱা হোৱা নাই আৰু মানে বহুত দিন মূৰত খাৰ খাইছোঁ যে ঘৰত আছে মোৰ খাৰ, কিন্তু অকলে যে মই বনাবলৈ মানে ঘৰৰ বাকীবোৰ যদি খায় তেতিয়াহ'লে বনাবলৈ ভাল লাগে আৰু কোনেও নাখায়, আমাৰ বেংগলী মানুহৰো খাৰ নাখায়, মই অকলে বনাই খাবলৈ কেনেকুৱা লাগে সেইকাৰণে বনোৱা নাই আৰু। তো যিয়ে নহওক ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম এটা ব্লগৰ সৈতে, ভালে থাকিব আপোনালোকে, বাই বাই, গুড নাইট।